আসসালামু আলাইকুম। চাওক গাইজ, নামনি অসমৰ কি অৱস্থা। এই খিনখিনিয়ে বৰষুণ দিলেই খালি বানপানী, দিলেই বানপানী। চাওক বানপানী কি কৰিলে, মানুহৰ ধান চান একো নিব নোৱাৰিলে পথাৰৰ পৰা, চব নষ্ট হৈ গ'ল। এতিয়া কৃষকসকলে কি কৰি খাব? বানপানী ইয়াৰ অৱস্থা চাইছে। বানপানী কাৰোবাৰ কাৰণে কিছুমান মানুহৰ কাৰণে বানপানীয়ে যে আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে, আন কিছুমানৰ এটা দুখময় পৰিৱেশৰ সৃষ্টি কৰে। আনন্দময় পৰিৱেশৰ সৃষ্টি কোনবিলাক মানুহৰ কাৰণে কৰে? যিবিলাক মানুহে অট্টালিকাত বসবাস কৰে, টাউনত বসবাস কৰে, জীৱনত গাঁৱত আহি গাঁওখন দেখা নাপায়, সেইসকল মানুহে আনন্দ উপভোগ কৰে। আৰু যিসকল মানুহে খেতি বাতি কৰে, গাঁৱৰ মানুহ শ্ৰমজীৱী, শ্ৰমৰ লগত জড়িত শ্ৰমজীৱী মানে কৃষি কৰি খায়, সেইসকল মানুহে চাওক এতিয়া ঘৰত বহি বহি কান্দি আছে। কি অৱস্থা হ'ল চাওক। ধানখিনি উঠালে কিন্তু খেৰ যে গৰুৱে যে খাব সেইটো উঠাব নোৱাৰিলে। আমিহে নাও চলাই আছোঁ, আমিহে ফূৰ্তি কৰি আছোঁ, কিন্তু সেইসকল মানুহে চাওক ঘৰত বহি বহি কান্দি আছে। সেয়া বানপানী এনেকুৱা এটা অৱস্থা হৈছে যে এতিয়া বৰষুণ দিলেই বানপানী এটা কম্পালচৰি বিষয় হৈ পৰিছে। মানে যদি বানপানী আশা কৰা যায় তথাপি নাহে, আশা নকৰিলেও আহে। মানে এনেকুৱা এটা অৱস্থা হৈ গ'ল বৰ্তমান আমাৰ অসমত। আমি নামনি অসমত যে বহুত বানপানী হয়, এইটোতো বানপানী কমেই হৈছে আৰু ভয়ানক বানপানী হয়। আমাৰ জন্মৰ এবছৰ আগতে হৈছিল, এইটো 2004ৰ পানী, আৰু এটা হৈছিলে 2020ত। এলা বহুত ভয়াৱহ পানী। আমাৰ ইয়াতো কমেই হৈছে না, বহুত মানুহে এতিয়া দান লৈ আছে। দেখাই দিয়ে অলপ মানুহে কি কষ্ট কৰি আছে। আপোনালোকে চাব পাৰে, যদি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি কিবা যদি ৰাস্তা ঘাটবিলাক যদি বনাই দিয়ে বা নদী ঘাটবিলাক যদি ৰাস্তা ঘাট যদি ভালকৈ বনায়, তেনেহ'লে এনেকুৱা বানপানী কেতিয়াও নাহে। কিন্তু আমাৰ অসমৰ চৰকাৰে খালি বিজেপি চৰকাৰে হিমন্তই খালি কৈ থাকিব যাতে খালি বাংলাদেশী আৰে বাংলাদেশী মানুহেতো ইণ্ডিয়াত থাকি কাম কৰি খাই আছে, বা আমি ইণ্ডিয়াৰ মানুহ যদি বাহিৰত যাওঁ তেনেহ'লে কাম কৰি খাব লাগিব না। তেনেহ'লে এই হিমন্তই কিয় তেনেহ'লে খালি বাংলাদেশী হিন্দু মুছলমান কৰি থাকে। এতিয়া যে বানপানী আহিছে, এতিয়াতো হিন্দু মানুহৰো প্ৰব্লেম হৈ আছে, মুছলমান মানুহৰো প্ৰব্লেম হৈ আছে। যদি হিমন্তই যদি ৰাস্তা ঘাটবিলাক যদি ভালকৈ বনাই দিয়ে তেনেহ'লেতো কেতিয়াও এনেকুৱা যে বানপানী কেতিয়াও আহিব নোৱাৰে। ৰাস্তা ঘাটবিলাক ভাল নহয় অসমত, ইমান ৰাস্তা ঘাট বেয়া ৰাস্তা। এই ৰাস্তাৰ কাৰণেতো পানীবিলাক আহে না। নদী ঘাটবিলাক চাইড দি যে ৰাস্তাবিলাক আছে, এইবিলাক যদি ভালকৈ বনাই থাকে তেনেহ'লে কেতিয়াও বানপানী নাহে। অসমত বিজেপি চৰকাৰ আহিলে 10 বছৰমান হৈ গ'ল, আজিলৈকে কি এটা উন্নতি কৰিলে? একো উন্নতিটো এটাও কৰা নাই। খালি হিন্দু আৰু মুছলমান বুলি কৰি থাকি থাকে। হিন্দুতো মানুহ, মুছলমানতো মানুহ। হিন্দু মানুহো পৃথিৱীত থাকিবলৈ আশা আছে, মুছলমান মানুহো পৃথিৱীত থাকিবলৈ আশা আছে। তেনেহ'লে বিজেপি চৰকাৰে কেতিয়াও এনেকুৱা কৰিব নাপায় যে সি হিন্দু হয়, সি মুছলমান হয়। সেইটো কাৰণে ৰাইজসকল আপোনালোকে এই কোনো নেতাৰ কোনো মুখ্যমন্ত্ৰী কি কৈ আছে না কৈ আছে এইবিলাক কেতিয়াও যে শুনিব যে নাপায়।